স্যার আজি এই কথাটো চাইলে আপুনি কি ক'ব? সমন্বয় অনুষ্ঠান कार्यसूची কাৰণ स्थगित राखेका थियौँ र हाम्रो बिचमा এটা উৎসৱ হয় এটা বিদায় উৎসৱ अतिथिहरू आइपुग्नु भएको थियो र এটা सभापति महोदयले उहाँलाई सम्बोधन गर्नु अनुरोध गरेकोमा म অনুষ্ঠিত কৰিলে তাৰ কাৰণে তেখেতক सर्वप्रथम सम्बोधन गर्न गइरहेको छु। এটা সমন্বয় গঢ়িবৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক পাতিছে अखिलेश्वर गोर्खा छात्र संघ আমাৰ ভাতৃত্ব आठसौ গতিকে এই तिनसुका जिल्ला समितिका অসমত বিভিন্ন জাতি জনগোষ্ঠী उपसभापति देव गुरुङज्यू उहाँलाई सम्बोधन जनाउनको लागि म গতিকে এনেকুৱা অনুষ্ঠান পতাৰ उच्चपन समितिको कर्मकर्तालाई म अनुरोध गर्दैछु। স্যার অহা দিনকেইটাত আপোনালোকৰ কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনা মানে কি আমি সকলোৱে মিলিতো আমি থাকিব লাগিব সকলো জাতি জনগোষ্ঠীৰ লগত নাথাকিলে আমি ইয়াত অসমীয়া तिनसुका जिल्ला समितिको उपसभापति देव गुरुङ গতিকে আমি उहाँलाई सम्बोधन जनाउनको लागि আমি অসমীয়া হয় নাই গতিকে অসমত আমি বাস কৰিছোঁ অসমীয়া হিচাপে আছোঁ আৰু সকলোৱে ভৱিষ্যত অসমীয়া হৈ থাকিম এটা ককাই ভাই হিচাপে গতিকে আমি সকলোৱে আছোঁ আৰু ভৱিষ্যতেও থাকিব লাগিব তেতিয়াহে আমি অসম বচাই ৰাখিম उसको पछि हामी सम्बोधन गर्न गइरहेका छौँ तिनसुका जिल्ला समितिको उपसभापति सावन छेत्रीज्यू। সেয়েহে তেখেতসকলক মই ধন্যবাদ দিবলৈ বাধ্য অৰ্থাৎ यसका पछि नै तिनसुका